অঙ্গনবাদী ওয়ার্কাৰ হ'ব লাগে তেতিয়া হলে 45 বছৰলৈকেহে সেই সুবিধা থাকে 45 বছৰ পাৰ হৈ গলে সেই সুবিধা নাথাকে অৰ্থাৎ প্ৰমোশনৰ বাবে উদ্ধতম বয়স 45 বছৰ আছিলে আজি কেবিনেটে অঙ্গনবাদী সহায়িকাসকলক অঙ্গনবাদী কৰ্মীলৈ পদোন্নতিৰ বয়সৰ উদ্ধতম সীমা 45 বছৰৰ পৰা 50 বছৰলৈকে বৃদ্ধি কৰে ইয়াৰ ফলত ৰাজ্যৰ বহু কেইটা আমাৰ অঙ্গনবাদী সহায়িকা এই আমাৰ সিদ্ধান্তৰ ফলত উপকৃত হ'ব আজি আমি অসমৰ উদ্যোগীকৰণৰ দিশত 850 কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱাৰ পৰিৱৰ্তে লৈকে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টত জমা দিব লাগিব আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে বেছি আছে 4 লাখ বুলি ক'ব পাৰে তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনাৰ ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়া হলে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব আৰু যদি কিতাপখন কিনে তেতিয়া হলে তেওঁ সেই টকাটো